যে বাংলাদেশী হলেও অসমত থাকিব পাৰিব, কোনো আপত্তি নাই। বাংলাদেশে বিতৰ্ক চলি থকাৰ মাজতেই এবাৰ বাংলাদেশে খেলিবলৈ সাজু নামনি অসমৰ অন্যতম সংখ্যালঘু সংগঠন NASSP। 1971 চনৰ পিছত অহা এজনো বাংলাদেশে অসমত থাকিব নোৱাৰিব, কাৰণ এইবাৰ নামনি অসমৰ পৰা বাংলাদেশীক কাটাতাৰ পাৰ কৰি খেলিবলৈ সাজু হৈ পৰিছে নামনি অসমৰ সংখ্যালঘু সংগঠনে। 1971 চনৰ পিছত অহা কোনো বাংলাদেশীক অসমত থাকিবলৈ নিদিয়াৰ হুংকাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ সভাপতি আব্দুল বাৰিক ফকিৰৰ। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে আপোনালোকে জানে যে সৈয়দ হামিদ তেখেতে আমাৰ অসমত আহি যেনেধৰণে এক মন্তব্য প্ৰকাশ কৰিছে যে বাংলাদেশী হলেও অসমত থাকিব পাৰিব, কোনো আপত্তি নাই। আমাৰ কথা স্পষ্ট, 1971 চনৰ পিছত যদি কোনোবা এটা এৰিয়া বা কোনোবা এটা জাগাত যদি বাংলাদেশী, সি হিন্দুৱে হওক, সি মুছলমানে হওক, যিয়ে ধৰ্মৰে নহওক কিয়, তেওঁ যদি এতিয়াও আছে, আমাক দেখুৱাই দিলে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেখেতক বাংলাদেশলৈ খেদিয়াই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যদি 71 চনৰ পিছত যদি কোনোবা বাংলাদেশীয়ে কোনোবা কাটাতাৰ বা পাৰ হৈ কোনোবা ইয়ালৈ আহিছে অসমত, তাক আমি আকৌ কাটাতাৰ পাৰ কৰি ঘূৰাই থোৱাৰ ব্যৱস্থা আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিম বুলি স্পষ্ট কৰি দিব বিচাৰিছো। নেতাই আমাৰ এই সংগঠনক বা আৰশাদ মাদানীক এনেধৰণে আমাৰ ডাঙৰীয়াক যেনেধৰণে সাঙুৰি লোৱা, যেনেধৰণে কটু মন্তব্য কৰা পৰিলক্ষিত হৈছে, তেখেতসকলক আমি প্ৰত্যাহ্বান জনাইছো যে তেখেতসকলে প্ৰথমে আমাৰ এই সংগঠনৰ বিষয়ে জানক। তেখেতসকলে আৰশাদ মাদানীৰ দৰে এনে বৈশিষ্ট্য ব্যক্তি, যিগৰাকী ব্যক্তি 84 ইয়াৰ্ছ কমপ্লিট কৰিছে আমাৰ এই ভাৰতত থাকি, যিগৰাকী ভাৰত স্বাধীনৰ আগত জন্মগ্ৰহণ কৰা এজন ব্যক্তি, সেইগৰাকী ব্যক্তিক যেনেধৰণে অপমাননা কৰা হৈছে, ইয়াক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছো। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব খুজিছো যে জমিয়ত উলামা হিন্দে যেনেধৰণে নেতৃত্ব লৈ অসমৰ বা ভাৰতবৰ্ষৰ আন্দোলনত যেনেধৰণে অংশগ্ৰহণ কৰি যিমান ব্যক্তি শ্বহীদ হ'বলগীয়া হৈছিল, যিমান ব্যক্তিৰ মৃত্যু হ'বলগীয়া হৈছিল, সেই সকল ব্যক্তিৰ তেজৰ বিনিময়ত আজি এই উলামা হিন্দে ভাৰতবৰ্ষত জীয়াই আছে। গতিকে স্পষ্টকৈ কৈছো যে মুখ্যমন্ত্ৰীৰ কোনো কথা মতে যাতে অসমত সাম্প্ৰদায়িক গৃহবাস্প বিয়পা নহয়, আৰু ইয়াৰ দ্বাৰাই যদি কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয়, সেইটো কিন্তু দায়ী মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব। ব্যুৰ ৰিপৰ্ট, N24 আসাম।